हेलो फ्रेंड्स की खबर आशा राखिছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈছো ৰেচিপিটো চাই নিশ্চয় ভাল পাব তেতিয়ালে বলো পলম নকৰি ভিডিওটো মাজলৈ আগুৱাই যাওঁ আজি মই আপোনালোকৰ কাৰণে খাই খুবেই সোৱাদ লগা ব্লেক পেপাৰ চিকেনৰ ৰেচিপি এটা লৈ আহিছো চিকেন বাৰু মই বেছি লোৱা নাই অলপহে লৈছো চিকেনখিনি মই হাড়ৰ সৈতে লৈছো আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে ল'ব পাৰে বন্ধুসকল আজি মোৰ এই চিকেনৰ ৰেচিপিটো আপোনালোকে হেকলৈকে চাব বুলি আশা কৰিলো এই চিকেনৰ ৰেচিপিটো বনাবৰ কাৰণে কি লৈছো আপোনালোকক দেখুৱাই আছো এখিলা তেজপাত তিনিটা সৰু ইলাচি কেইটামান লং এটা ডাঙৰ ইলাচি এটুকুৰা আদা দুটা পিয়াজ এয়া হৈছে কাজু সৰু সৰুকে কটা আছে তিনিটা নহৰু আৰু কেইটামান কেঁচা জলকীয়া কেইটা বাৰু অলপ শুকাই গৈছে আৰু এয়া হৈছে জালুক কেইটা কেৰাহীখনতে অলপ গৰম কৰি খুন্দনাত খুন্দি ল'ব পাৰে নহলে বা মিক্সিটো মাৰি ল'ব পাৰে অলপ গোটা হৈ থকাকে জালুকখিনি কিন্তু মিক্সিত মাৰিলে মানে একেবাৰে গুৰি হৈ যাবলৈ নিদিব অলপ গোটা কৰি ৰাখিব এখন গৰম হৈ গ'ল জালুকটা অলপ পিচি লম জালুকখিনি মই পিচি ললো অলপ গোটা হৈ থকাকে এটা হৈছে দৈ তোমালোকে মিঠা দৈয়ে ল'ব টেঙা দৈ নল'ব মই 4 চামুচ দৈ দিছো এখন চামুচেৰে জালুক আধা চামুচ দিছো এখন চামুচেৰে এখন চামুচ আধা চামুচ নিমখ দিছো চিকেনখিনি দৈ জালুক নিমখ দিয়াৰ পাছত ভালদৰে মিলাই 1 ঘণ্টাৰ কাৰণে ঢাকনিখন লগাই এনেদৰে ঢাকি ৰাখিব পিয়াজ দুটা আদা নহৰু তিনিটাও সৰু সৰুকে কাটি ললো কেৰাহীখন গৰম হোৱাৰ পাছত ৰিফাইন অইল দিছো আপোনালোকে বাটাৰো দিব পাৰে তেলখিনি গৰম হোৱাৰ পাছত পিয়াজ আদা নহৰু কেঁচা জলকীয়া আৰু গোটা মছলাখিনিও লগতে দি দিছো এই সকলোখিনি অলপ ভাজি লম এই সকলোখিনি ভাজি লোৱাৰ পাছত কাজুখিনিও লগতে দি অলপ ভাজি ল'ব লাগিব কাজুখিনি অলপ ভাজি লোৱাৰ পাছত হিজিবৰ কাৰণে অকণমান পানী দিব লাগিব এই সকলোখিনি সিজাৰ পাছত গেছটো অফ কৰি দিলো ঠাণ্ডা হোৱালৈ ৰ'ব লাগিব এইখিনি ঠাণ্ডা হোৱাৰ পাছত এই মিক্সিৰ বাটিটোতে পিচি ল'ম কেৰাহীখন গৰম হোৱা 3 চামুচ মান ৰিফাইন অইল দিছো আৰু লগতে দিছো 1 চামুচ বাটাৰ দিয়াৰ পাছত বৰ বেছি গৰম হ'বলৈ নিদিব নহলে কলা হৈ যাব বাটাৰখিনি দিয়াৰ পাছত মিক্সিত পিচি লোৱা সামগ্ৰীখিনি দিছো বাটিটোত লাগি থকাখিনিত পানী অকণমান দি ধুই লগতে দি দিলো এতিয়া ভালদৰে উতলিবলৈ দিব লাগিব 2-3 মিনিট মান এয়া দেখিছে পানীখিনি শুকায়ে গ'ল পানীখিনি শুকাই যোৱাৰ পাছত দিছো মেৰিনেট কৰি থোৱা চিকেনখিনি মেৰিনেট কৰোতে আদা নহৰু পেষ্ট দিব নালাগে নিমখ আধা চামুচ দিছো কাৰণ চিকেনখিনি মেৰিনেট কৰোতে নিমখ দিছিলুৱে আপোনালোকে নিমখটো আন্দাজ মতে দিব ভালদৰে লৰাই 5-6 মিনিট ঢাকনিখন লগাই ৰাখিব মাজতে এবাৰ চাব আৰু প্ৰয়োজন হলে পানী অকণমানো দি দিব কিন্তু পানী দিলে মানে গৰম পানী দিব এয়া হৈছে 5 মিনিটৰ পাছত শুকাই যোৱা দেখি অলপ গৰম পানী দিলো পানী দিয়াৰ পাছত অলপ উতলাৰ পাছতে জালুক 1 চামুচ দিছো জালুক দিয়াৰ পাছত আকৌ এবাৰ লৰাই 10 মিনিটৰ কাৰণে ঢাকনিখন লগাই ৰাখিম 10 মিনিটৰ পাছত আকৌ ঢাকনিখন উদঙাইছো চিকেনখিনি সিজিলে বাৰু টেষ্টৰ কাৰণে 4 চামুচেৰে আধা চামুচ চেনি দিছো আৰু যদিহে আপোনালোকৰ ওচৰত ইলাচি পাউডাৰ আছে অকণমান দি দিব মোৰ ওচৰত নথকাৰ কাৰণে মই দিব নোৱাৰিলো আকৌ 2-3 মিনিট মানৰ কাৰণে ঢাকনিখন লগাই ৰাখিম এয়া ব্লেক পেপাৰ চিকেনৰ ৰেচিপিটো হৈয়ে গ'ল শেষৰ ফালে আৰু দুটা বস্তু দিবলৈ আছে বাৰু সেই দুটা হৈছে ধনিয়া পাত আৰু ক্ৰীম এয়া ধনিয়া পাত আৰু ক্ৰীম দিছো 3 চামুচ
ধনিয়া পাত আৰু ক্ৰীম দিয়াৰ পাছত 1 মিনিটৰ কাৰণে ঢাকনিখন আকৌ লগাই ৰাখিম। ব্লেক পেপাৰ চিকেনৰ ৰেচিপি মই এইদৰেই বনাওঁ। আপোনালোকেও এবাৰ মই বনোৱাৰ দৰে বনাই খাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মোৰ এই ব্লেক পেপাৰ চিকেনৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। অহা ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ কাৰণে।